Good morning, student. আজি আমি ইংলিছ গ্ৰামাৰৰ এটা বৰ গুৰুত্বপূৰ্ণ বিষয় প্ৰিপজিশ্যন এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। আজিৰ ক্লাছটো অষ্টম, নৱম, দশম, একাদশ, দ্বাদশ সকলো শ্ৰেণীকে সাঙুৰি লোৱা হৈছে। প্ৰিপজিশ্যন এটা গুৰুত্বপূৰ্ণ বিষয় ইংলিছ গ্ৰামাৰৰ। আমি হয়তোবা প্ৰত্যেকেই গম পাওঁ সকলো ক্লাছতে কম বেছি পৰিমাণে প্ৰিপজিশ্যন থকা দেখা যায়। সকলো ক্লাছৰ চিলেবাছত প্ৰিপজিশ্যন বিষয়টো ইনক্লুড কৰা আছে। ইভেন বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত প্ৰিপজিশ্যনৰ ওপৰত কুৱেশ্যন নিশ্চিতভাৱে থাকে। তো আমি পলম নকৰাকৈ আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। প্ৰিপজিশ্যন, প্ৰি মানে আগত আৰু পজিশ্যন মানে হ'ল স্থান। যিবোৰ শব্দ কোনো শব্দৰ আগত বহি ভাৰ্বৰ লগত তাৰ সম্পৰ্ক স্থাপন কৰা দেখুৱায় সেইবোৰ শব্দকে প্ৰিপজিশ্যন বুলি কোৱা হয়। অৰ্থাৎ প্ৰিপজিশ্যনক আমি ব্ৰিজ ৱৰ্ড বুলিও ক'ব পাৰি, সংযোগ স্থাপনকাৰী শব্দ বুলিও ক'ব পাৰি। সাধাৰণতে কিছুমান সচৰাচৰ ব্যৱহাৰ হোৱা প্ৰিপজিশ্যন হ'ল এট, ইন, অন, বাই, উইথ, অফ, ফৰ, ফ্ৰম, টু, ইন, টু, আবাৰ, এবভ, এলং, এক্ৰছ, বিটুইন, এবাউট, আপ, ডাউন, এমং, ফৰ, বিহাইণ্ড, বিচাইড ইত্যাদি। এনেকুৱা ধৰণৰ কমন চিম্পল প্ৰিপজিশ্যনবোৰ সচৰাচৰ ব্যৱহাৰ হোৱা দেখা যায়। তো আমি ইয়াত প্ৰিপজিশ্যনৰ তিনিটা ইম্পৰ্টেণ্ট ফৰ্ম আলোচনা কৰিম। সেই তিনিটা হ'ল চিম্পল প্ৰিপজিশ্যন, কনফিউজড প্ৰিপজিশ্যন, কমন প্ৰিপজিশ্যন। তো প্ৰথমে আমি চিম্পল প্ৰিপজিশ্যনৰ বিষয়ে অকণমান কথা পাতিম। তো চিম্পল প্ৰিপজিশ্যনৰ কিছুমান এক্সাম্পল তলত দিয়া হৈছে। সাধাৰণতে আমি লয়াৰ ক্লাছত এই প্ৰিপজিশ্যনৰ ব্যৱহাৰবোৰ শিকিছোঁ। এট, ইন, অন, বাই, উইথ, অফ, ফ্ৰম, টু, ইন, টু, আবাৰ, এবভ, এলং এটচেট্ৰা এনেকুৱা ধৰণৰ আৰু কেইটামান প্ৰিপজিশ্যন আছে। হয়তোবা আমি প্ৰত্যেকেই লয়াৰ ক্লাছত এই প্ৰিপজিশ্যনবোৰ শিকিছোঁ। যিসকলৰ এতিয়ালৈকে এই প্ৰিপজিশ্যনখিনি ক্লিয়াৰ নহয় চিম্পল প্ৰিপজিশ্যন, তো কাইণ্ডলি চিম্পল গ্ৰামাৰ উলিয়াই এই প্ৰিপজিশ্যনখিনি তোমালোকে কমপ্লিট কৰি ল'বা। একেবাৰে লয়াৰ ক্লাছৰ প্ৰিপজিশ্যন হয়। যেনেকৈ এটৰ ব্যৱহাৰ ক'ত ক'ত হয়। আমি গম পাইছোঁ সৰু ঠাইৰ নামৰ আগত এট ব্যৱহাৰ হয়। যেনে হি লিভছ এট নলবাৰী। ঠিক একেদৰে ঘণ্টা বজোৱা শব্দৰ আগত এট ব্যৱহাৰ হয়। যেনে দ্য ট্ৰেইন উইল লিভ এট 5 PM। ঠিক একেদৰে ইনৰ ব্যৱহাৰ ডাঙৰ ঠাইৰ নামৰ আগত হয়। মাহ, বছৰ আদি বুজোৱা শব্দৰ আগত হয়। ভিতৰত বুজোৱা অৰ্থত ব্যৱহাৰ হয়। এনেকৈ অনৰ ব্যৱহাৰ আছে, বায়ৰ ব্যৱহাৰ আছে। মই আশা কৰিম তোমালোকে এই চিম্পল প্ৰিপজিশ্যনখিনি নিজে নিজে শিকি ল'বা। তো প্ৰিপজিশ্যনৰ মষ্ট ইম্পৰ্টেণ্ট টপিক সাধাৰণতে ফাইনেল এক্সামত দেখা যায়। কনফিউজড এণ্ড কমন প্ৰিপজিশ্যনৰ পৰা মেক্সিমাম কুৱেশ্যন আহি থকা দেখা যায়। তো আমাৰ এই ক্লাছটোত এই দুটা টপিকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে, কনফিউজড প্ৰিপজিশ্যন আৰু কমন প্ৰিপজিশ্যন। তো তোমালোকে যথেষ্ট গুৰুত্ব সহকাৰে আজিৰ ক্লাছটো ল'বা। মই আশা কৰিম, মই ভাবিছোঁ যে আজিৰ এই ক্লাছটো যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব সহকাৰে ল'ব, তো ফাইনেল এক্সামত নিশ্চিতভাৱে প্ৰিপজিশ্যনৰ ওপৰত অহা আটাইবোৰ কুৱেশ্যনৰ আনচাৰ সেইসকল ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰিব। তো প্ৰথমে আমি কনফিউজড প্ৰিপজিশ্যন, কনফিউজ মানে বিভুদ্ধিত পৰা, কনফিউজ হৈ যোৱা, তেনেকুৱা ধৰণৰ প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰিম। তো কিছুমান কমন কনফিউজ প্ৰিপজিশ্যন আমি ইয়াত উল্লেখ কৰিছোঁ, যিবোৰ সাধাৰণতে এক্সামত আহি থকা দেখা যায়। আৰু ইয়াত যিকেইটা কনফিউজ প্ৰিপজিশ্যন আলোচনা কৰা হৈছে তোমালোকে ভালকৈ লাৰ্ণ কৰিবা, ভালকৈ কপিত লিখি বুজিবলৈ ট্ৰাই কৰিবা। এইকেইটা প্ৰিপজিশ্যনে তোমালোকে যদি কুৱেশ্যন পেপাৰ মেলি চোৱা, প্ৰতি বছৰে ঘূৰাই ঘূৰাই এইকেইটা প্ৰিপজিশ্যনে আমাৰ ফাইনেল এক্সামত দি থকা দেখা গৈছে। তো যেনে কনফিউজ কিয় বুলি কৈছে এইবোৰক চোৱা। এংগ্ৰি উইথ, এংগ্ৰি এট। আমি গম পাওঁ এংগ্ৰি মানে খং। এতিয়া এংগ্ৰিৰ লগত উইথ প্ৰিপজিশ্যনো ব্যৱহাৰ হয়, এট প্ৰিপজিশ্যনো ব্যৱহাৰ হয়। তো আমি কনফিউজ হৈ যাওঁ, এংগ্ৰিৰ লগত উইথ দিম নে এট দিম। সেয়ে এই দুইটা প্ৰিপজিশ্যনৰ মিনিং আমি জানিব লাগিব। এংগ্ৰি উইথ মানে কি, এংগ্ৰি এট মানে কি, তেতিয়াহ'লেহে ইয়াৰ মাজত কনফিউজটো আমাৰ নাথাকে। তো ফাইনেল এক্সাম কেনেকৈ কুৱেশ্যন আহিব ফাইনেল এক্সামত তাৰে অকণমান দেখুওৱা হৈছে তোমালোকক। তো ইয়াত কেইটামান কুৱেশ্যনৰ মাজত ৰাইট চিন দিয়া হৈছে, যিকেইটা নেকি কনফিউজৰ পৰা আহিছে। যেনে মেট্ৰিক পৰীক্ষাত 2003 আহিছিল, দ্য লেবাৰাৰ লিভছ ডেজ হেণ্ড টু মাউথ। এতিয়া চোৱা, লিভছৰ লগত লিভছ অন ব্যৱহাৰ হয়,
লিভছ বাই ব্যৱহাৰ হয়, লিভছ ফ্ৰম ব্যৱহাৰ হয়। তো ইয়াত আমি কনফিউজ হৈ যাওঁ, লিভছৰ লগত অনে দিম, বাই দিম নে ফ্ৰম দিম। চ' আমি কনফিউজ প্ৰিপজিশ্যন কেইটা ভালকৈ জানিব লাগিব, জানিলে আমি ইয়াৰ উত্তৰ পাম। লিভছৰ লগত যদি হেণ্ড টু মাউথ থাকে, হাতে পেটে ভাতে খোৱা বুজায়, তেতিয়াহ'লে ইয়াৰ লগত আমি ফ্ৰম ব্যৱহাৰ কৰিম, পিছলৈ গম পাম। ঠিক একেদৰে আমি তলৰটো চাইছোঁ, 5 নম্বৰটো চাইছোঁ, গ্ৰেট বুক ডিলছ ডেছ হিউমেন প্ৰব্লেমছ। এতিয়া ডিলছৰ লগত ইনো হয়, ডিলছৰ লগত উইটো হয়। এতিয়া ইয়াত ইন হ'ব নে উইথ হ'ব, আমি আজিৰ ক্লাছটো কমপ্লিট কৰিলে হয়তো বা নিশ্চিতভাৱে গম পাম ইয়াত কি ব্যৱহাৰ হ'ব। ঠিক একেদৰে আমি 7 নম্বৰখিনি দেখুৱাইছোঁ, মেন ডাজ নট লিভ, ইয়াতো লিভ দিছে, ডেজ ব্ৰেড এলন। এতিয়া ব্ৰেডৰ ওপৰত মানে খাদ্যৰ ওপৰত জীয়াই থকাৰ কথা বুজাইছে। আমি ক্লাছটো ল'লে গম পাম যে খাদ্যৰ ওপৰত জীয়াই থকা বুজালে লিভৰ লগত অন ব্যৱহাৰ হয়। 2020ৰ মেট্ৰিক পৰীক্ষাটো এই একে ধৰণৰ কুৱেশ্যন এটা আহিছিল, লিভছৰ ওপৰতে আহিছিল। ঠিক একেদৰে আমি এইফালে 9 নম্বৰৰ যিটো এফত ৰাইট চিন দিয়া আছে তাত চাম, দ্য গাৰ্ল পাৰ্টেড ডেজ হাৰ পেৰেণ্টছ ইন টিয়াৰ্ছ। এতিয়া পাৰ্ট প্ৰিপজিশ্যনৰ লগত উইটো ব্যৱহাৰ হয়, আকৌ এই পাৰ্টৰ লগত উইটো ব্যৱহাৰ হয়, আকৌ ফ্ৰমো ব্যৱহাৰ হয়। ইয়াত পাৰ্টৰ লগত ফ্ৰম হ'ব নে উইথ হ'ব, আজিৰ ক্লাছটো চালে আমি গম পাম। তো ইয়াৰ পৰা হয়তো আমি এটা আভাস পাইছোঁ যে প্ৰিপজিশ্যনৰ কুৱেশ্যনবোৰ কেনেকুৱাকৈ আহিব। শব্দটো থাকিব, খালী ঠাই থাকিব, পিছত 3টা অপশ্যন দিয়া থাকিব, তাৰে এটা শুদ্ধ উত্তৰ আমি বাছি উলিয়াব লাগিব। হয়তোবা এই শুদ্ধ উত্তৰটো বাছি উলিয়াব আমি তেতিয়াই পাৰিম যেতিয়া প্ৰিপজিশ্যনৰ এটা ভাল নলেজ আমাৰ থাকিব। তো আজিৰ কনফিউজ প্ৰিপজিশ্যনখিনি আমি আলোচনা কৰিছোঁ। এংগ্ৰি উইথ, এংগ্ৰি মানে খং, এংগ্ৰি উইথ মানে কোনো ব্যক্তিৰ সৈতে খং কৰা বুজায়। যেতিয়া কোনো ব্যক্তিৰ সৈতে খং কৰা বুজাব তেতিয়া এংগ্ৰি উইথ ব্যৱহাৰ হ'ব। আকৌ এংগ্ৰি এট কোনো ব্যক্তিৰ কাম বা কোনো এটা বস্তুৰ ওপৰত যেতিয়া খং কৰা বুজাব। ভালকৈ মন কৰিবা, ব্যক্তিজনৰ সৈতে ডিৰেক্টলি খং কৰা বুজালে এংগ্ৰি উইথ, আৰু ব্যক্তিৰ কামৰ সৈতে বা কোনো এটা বস্তুৰ ওপৰত যদি খং কৰা বুজায় তেতিয়াহ'লে এংগ্ৰি এট ব্যৱহাৰ হ'ব। মই এটা এক্সাম্পল লৈছোঁ, হি এংগ্ৰি উইথ মি, তেওঁ মোৰ সৈতে খং কৰিছে, ডিৰেক্টলি মোৰ সৈতে খং কৰিছে। হি এংগ্ৰি এট মাই মিছবিহেভ, হি এংগ্ৰি এট মাই মিছবিহেভিয়াৰ, তেওঁ মোৰ বেয়া ব্যৱহাৰৰ ওপৰত খং কৰিছে। তো আমি এক্সাম্পলবোৰ অকণমান কমাই ল'বলৈ ট্ৰাই কৰিম, নহ'লে আমাৰ আজিৰ ক্লাছটো যথেষ্ট দীঘলীয়া হৈ যাব। তো কিছু লাষ্টত আমি কুৱেশ্যন আনচাৰ আলোচনা কৰিম। হয়তোবা তোমালোকে এই অসমীয়া মিনিংকেইটা ভালকৈ মনত ৰাখিবা। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ, এংগ্ৰি উইথ মানে হৈছে কোনো ব্যক্তিৰ সৈতে খং কৰা, এংগ্ৰি এট মানে হৈছে কোনো এটা বস্তুৰ ওপৰত বা ব্যক্তিজনৰ কামৰ ওপৰত খং কৰা। এগ্ৰি উইথ, এগ্ৰি মানে সন্মত হোৱা, একমত হোৱা। কোনো ব্যক্তিৰ সৈতে একমত হোৱা বুজালে বা দ্বিমত হোৱা বুজালেও এগ্ৰি উইথ ব্যৱহাৰ কৰা হয়। যেনে আই এগ্ৰি উইথ ৰাহুল, মই ৰাহুলৰ সৈতে এগ্ৰি হৈছোঁ, একমত হৈছোঁ। আকৌ কোনো ব্যক্তিৰ কামৰ সৈতে বা কোনো এটা বস্তুৰ সৈতে একমত বা দ্বিমত হোৱা বুজালে এগ্ৰি টু ব্যৱহাৰ কৰা হয়। যেনে আই কেনট এগ্ৰি টু ৰাহুলছ প্ৰপ'জেল, মই ৰাহুলৰ প্ৰস্তাৱটোৰ লগত এগ্ৰি নহয়। তো ইয়াত আমি বুজি পালোঁ এগ্ৰি উইথ মানে কোনো এজন ব্যক্তিৰ সৈতে সন্মত হোৱা, আৰু এগ্ৰি টু মানে ব্যক্তিৰ কাম বা কোনো বস্তুৰ সৈতে একমত হোৱা। মেড অপ, মেড অপটোক কোৱা হয় ফিজিকেল চেঞ্জ, ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনত আমি মেড অপ ব্যৱহাৰ কৰোঁ। সাধাৰণতে ব্যৱহাৰ কৰা সামগ্ৰীৰ ক্ষেত্ৰত মেড অপ ব্যৱহাৰ হয়, দেখা যায়। যেনে শ্বুজ আৰ মেড অফ লেডাৰ, জোতা চামৰাৰ পৰা তৈয়াৰ কৰা হয়, লেডাৰৰ পৰা তৈয়াৰ কৰা হয়। ইয়াত চোৱা, চামৰাৰ পৰা যেতিয়া জোতা তৈয়াৰ কৰা হয় ফিজিকেল চেঞ্জ হয়, চামৰাটো চামৰাই থাকি যায়, বেলেগ এটা সামগ্ৰী পৰিৱৰ্তন হয়। যেনেকৈ আকৌ আৰু বেলেগ এটা এক্সাম্পল ল'ব পাৰি আমি, কাঠৰ পৰা ডেস্ক বেঞ্চ বনোৱা হয়, টেবিল বনোৱা হয়। যেতিয়া আমি কাঠৰ পৰা টেবিল বনাওঁ তেতিয়া কাঠৰ আকাৰ পৰিৱৰ্তন কৰা হয়, কিন্তু কাঠেই থাকে, বেলেগ একো পৰিৱৰ্তন নহয়। অৰ্থাৎ ফিজিকেল চেঞ্জ, ভৌতিক পৰিৱৰ্তন কৰা হয়। আকৌ মেড ফ্ৰম মানে কেমিকেল চেঞ্জ, ভিতৰৰ উপাদানবোৰ পৰিৱৰ্তন হৈ যায়। সাধাৰণতে মেড ফ্ৰমটো খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ। তো তোমালোকে ইয়াত দুটা বস্তু ভালকৈ মনত ৰাখিব লাগিব, যদি ভৌতিক পৰিৱৰ্তন হয় তেতিয়াহ'লে মেড অফ, আৰু যদি কেমিকেল চেঞ্জ হয়, ৰাসায়নিক পৰিৱৰ্তন হয়, তেতিয়াহ'লে মেড ফ্ৰম ব্যৱহাৰ কৰিম আমি। এনেকৈও মনত ৰাখিব পাৰি যে খাদ্য সামগ্ৰীৰ কথা ক'লে মেড ফ্ৰম ব্যৱহাৰ কৰিম, আৰু যদি ব্যৱহাৰ কৰা সামগ্ৰীৰ কথা কয় তেতিয়াহ'লে আমি মেড অফ ব্যৱহাৰ কৰিম। পাৰ্ট উইথ, পাৰ্ট উইথ মানে বিদায়, পাৰ্ট উইথ মানে ত্যাগ কৰা, ত্যাগ কৰাৰ অৰ্থত পাৰ্ট উইথ ব্যৱহাৰ কৰা হয়। আকৌ পাৰ্ট ফ্ৰম মানে বিদায় লোৱা অৰ্থত ব্যৱহাৰ কৰা হয়। এক্সাম্পল এটা লৈছোঁ, আই কেন নট পাৰ্ট উইথ দিছ বুক, মই এই কিতাপটো ত্যাগ কৰিব নোৱাৰিম। দ্য গাৰ্লছ
parted from her parents in tears. ছোৱালীজনীয়ে তাইৰ পেৰেণ্টছৰ পৰা বিদায় লৈছিল কান্দি কান্দি। তো আমি মনত ৰাখিম পাৰ্ট উইথ মানে হৈছে ত্যাগ কৰা আৰু পাৰ্ট ফ্ৰম মানে হৈছে বিদায় লোৱা। ডিল ইন মানে হৈছে ব্যৱসায় কৰা আৰু ডিল উইথ মানে হৈছে ব্যৱহাৰ কৰা। মনত ৰাখিবা দুইটা একে যেন শুনাত লাগে কিন্তু অকণমান পৃথক আছে। ডিল ইন ব্যৱসায় কৰা, বিজনেছৰ লগত জড়িত। যেনেকৈ মাই ফাদাৰ ডিলছ ইন টি, মোৰ দেউতাই চাহৰ ব্যৱসায় কৰে। ডিল উইথ ব্যৱহাৰ কৰা, হি ডিলছ গুড উইথ হিজ কাষ্টমাৰ, তেওঁ তেখেতৰ কাষ্টমাৰৰ লগত ভালদৰে ব্যৱহাৰ কৰিছে। নাইবা গ্ৰেট বুক ডিলছ উইথ হিউমেন প্ৰব্লেম, মহান কিতাপবোৰে মানৱ সমস্যাৰ ওপৰত ডিল কৰে। তো ইয়াত আমি মনত ৰাখিম ডিল ইন মানে হৈছে ব্যৱসায় কৰা আৰু ডিল উইথ হৈছে ব্যৱহাৰ কৰা। কম্পেয়াৰ মানে তুলনা কৰা, দুজন ব্যক্তিৰ মাজত তুলনা কৰা বুজালে কম্পেয়াৰ উইথ ব্যৱহাৰ কৰা হয় আৰু দুটা সামগ্ৰীৰ মাজত তুলনা কৰা বুজালে কম্পেয়াৰ টু ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা কম্পেয়াৰ উইথ দুজন ব্যক্তিৰ মাজত তুলনা কৰা বুজাব, কম্পেয়াৰ টুৱে দুটা সামগ্ৰীৰ মাজত তুলনা কৰা বুজাব। কনচিষ্ট অফ গঠন হোৱাৰ ক্ষেত্ৰত সংখ্যা উল্লেখ থাকিলে কনচিষ্ট অফ ব্যৱহাৰ কৰা হয় আৰু কনচিষ্ট ইন মানে অন্তৰ্নিহিত অৰ্থত ব্যৱহাৰ কৰা হয়। তো এক্সামত যিমানবাৰ কুৱেশ্যন আহিছে প্ৰতিবাৰেই কনচিষ্ট ইনৰ পৰা কুৱেশ্যন আহিছে। কনচিষ্ট অফ মানে গঠন হোৱাৰ ক্ষেত্ৰত সংখ্যা উল্লেখ থাকিলে। এইটো কেনেকুৱা, যেনে আৱাৰ ফেমিলি কনচিষ্ট অফ 5 মেম্বাৰ্ছ, আমাৰ পৰিয়াল 5জন সদস্যৰে গঠিত। গঠন হৈছে ইয়াত সংখ্যা উল্লেখ আছে। কনচিষ্ট ইনৰ এটা এক্সাম্পল লৈছোঁ, হেপিনেছ কনচিষ্ট ইন বিং স্পিকিং দ্য ট্ৰুথ, সত্য কথা ক'লে সুখ শান্তি পোৱা যায়, অৰ্থাৎ সুখ শান্তি লুকাই আছে, অন্তৰ্নিহিত হৈ আছে সত্য কথাৰ মাজত। তো তোমালোকে ভালকৈ মনত ৰাখিবা, এতিয়ালৈকে যিমানবাৰ ফাইনেল এক্সামত কনচিষ্টৰ পৰা কুৱেশ্যন আহিছে প্ৰতিবাৰে কিন্তু কনচিষ্ট ইনৰ পৰা আহিছে। চিম্পেথি ফৰ, ইয়াৰ অৰ্থ হৈছে সহানুভূতি আৰু চিম্পেথাইজ উইথ মানে হৈছে সহানুভূতি দেখুওৱা। তো ইয়াত কনফিউজ হোৱাৰ চান্স খুব কম থাকে কাৰণ দুইটা স্পেলিং বেলেগ বেলেগ, চিম্পেথি আৰু চিম্পেথাইজ। তোমালোকে এনেকৈও মনত ৰাখিব পাৰিবা, চিম্পেথি হ'লে ফৰ আৰু চিম্পেথাইজ হ'লে উইথ। লিভ অন, লিভ বাই, লিভ ফ্ৰম, লিভ মানে হৈছে জীয়াই থকা, লিভ অন খাদ্যৰ ওপৰত জীয়াই থকা বুজালে। ভালকৈ মনত ৰাখিব, প্ৰায়ে ফাইনেলত ইয়াৰ পৰা কুৱেশ্যন আহি থকা দেখা যায়। লিভ অন খাদ্যৰ ওপৰত জীয়াই থকা বুজালে, লিভ বাই কৰ্মৰ দ্বাৰা জীয়াই থকা বুজালে, লিভ ফ্ৰম পেটে ভাতে জীয়াই থকা বুজালে। তো যেনে এক্সাম্পল লৈছোঁ ইয়াৰ আমি, লিভ অন হি লিভছ অন ফুডছ, এনেকৈ হ'ব, দ্য কাউ লিভছ অন গ্ৰাছ, গৰুৱে ঘাঁহৰ ওপৰত জীয়াই থাকে। দ্য টাইগাৰ লিভছ অন ফ্লেছ, বাঘে মাংসৰ ওপৰত জীয়াই থাকে। লিভছ মানে কৰ্মৰ দ্বাৰা জীয়াই থাকে, এনেকৈতো কওঁ অমুকে ডক্টৰী কৰি জীয়াই আছে, অমুকে ঠেলা চলাই জীয়াই আছে, অমুকে ভিক্ষা কৰি জীয়াই আছে, তেনেকৈ কৰ্মৰ দ্বাৰা জীয়াই থকা বুজালে আমি লিভ বাই ব্যৱহাৰ কৰিম। এটা এক্সাম্পল লৈছোঁ, দ্য লেম মেন লিভছ বাই বেগিং, দ্য প'ৰ মেন লিভছ বাই বেগিং, এনেকৈ আমি ল'ব পাৰি। দ্য প'ৰ মেন দুখীয়া মানুহ, লিভছ বাই বেগিং ভিক্ষাৰ দ্বাৰা জীয়াই আছে। লিভ ফ্ৰম মানে হৈছে পেটে ভাতে জীয়াই থকা, কোনো ৰকমে জীয়াই থকা। আৰু তোমালোকে এটা বস্তু মাইণ্ড কৰিবা, ক'ৰবাত যদি লিভৰ লগত ফ্ৰম দিব লাগে তেতিয়াহ'লে খালী ঠাইৰ পিছত হেণ্ড টু মাউথ শব্দটো উল্লেখ থাকিব। আকৌ মই এবাৰ ৰিপিট কৰিছোঁ, কোনো জাগাত যদি লিভৰ লগত ফ্ৰম দিব লাগে তেতিয়াই ফ্ৰম হ'ব যেতিয়া খালী ঠাইৰ পিছত হেণ্ড টু মাউথ এই শব্দ দুটা উল্লেখ থাকিব। অৰ্থাৎ পেটে ভাতে, অৰ্থাৎ কোনো ৰকমে টানি টুনি জীয়াই থকা বুজায় লিভ ফ্ৰম মানে, হেণ্ড টু মাউথ থাকিব খালী ঠাইৰ পিছত। তাৰপিছত আছে আমাৰ ডাই মানে মৃত্যু হোৱা, আমি চবেই গম পাওঁ। ডাই অফ কোনো বেমাৰত মৃত্যু হ'লে, যেনেকৈ হি ডেইড অফ কলেৰা, তেওঁ কলেৰাত মৃত্যু হৈছে। ডেইড ইন এক্সিডেণ্টত মৃত্যু হ'লে, কোনোবাই দুৰ্ঘটনাত যদি কোনোবাই মৃত্যু হয় তেতিয়াহ'লে ডেইড ইন ব্যৱহাৰ কৰা হয়। ডেইড ফ্ৰম ব্যৱহাৰ হয় কঠোৰ পৰিশ্ৰম কৰি অত্যাধিক খাদ্য খোৱাৰ পিছত নাইবা ভোকাতুৰে মৃত্যুবৰণ কৰিলে। কোনোবা ব্যক্তিয়ে যদি নোখোৱাকৈ মৃত্যুবৰণ কৰে বা কঠোৰ পৰিশ্ৰম কৰাৰ পিছত যদি মৃত্যুবৰণ কৰে নাইবা অত্যাধিক ভোজন কৰাৰ পিছত যদি মৃত্যুবৰণ কৰে তেতিয়াহ'লে আমি ডেইড ফ্ৰম ব্যৱহাৰ কৰিম। ডাই বাই ব্যৱহাৰ কৰা হ'ব যেতিয়া নেকি মানুহজনে ছুচাইড কৰিব, ছুচাইড কৰি মৃত্যুবৰণ কৰিলে ডেইড বাই ব্যৱহাৰ কৰা হয়। আৰু দেহৰ কাৰণে মৃত্যুবৰণ কৰিলে ডেইড ফৰ ব্যৱহাৰ কৰা হয়। শ্বহীদ হ'লেহে ডেইড ফৰ ব্যৱহাৰ কৰা হয়। ভালকৈ মনত ৰাখিবা তোমালোকে। ডাই অফ ব্যৱহাৰ কৰা হ'ব বেমাৰত মৃত্যুবৰণ কৰিলে,
ডাই ইন ব্যৱহাৰ কৰা হ'ব দুৰ্ঘটনাত মৃত্যুবৰণ কৰিলে, ডাই ফ্ৰম ব্যৱহাৰ কৰা হ'ব অত্যাধিক খাদ্য খোৱাৰ পিছত বা অত্যাধিক ভোকত নাইবা কঠোৰ পৰিশ্ৰম কৰি মৃত্যুবৰণ কৰিলে, ডাই বাই ব্যৱহাৰ কৰা হ'ব ছুইচাইড কৰিলে, নিজে নিজক মাৰি পেলালে অৰ্থাৎ আত্মহত্যা কৰিলে, ডাই ফৰ ব্যৱহাৰ কৰা হ'ব দেহৰ কাৰণে মৃত্যুবৰণ কৰিলে, শ্বহীদ হ'লে। তো এইখিনি আছিল আমাৰ কনফিউজ প্ৰিপজিশ্যন। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহীত ভালকৈ লিখি ল'বা কনফিউজ প্ৰিপজিশ্যনখিনি। দৰকাৰ হ'লে অসমীয়া অৰ্থখিনিৰ লগত লিখি ল'বা তোমালোকে। লিখি এইখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিবা। এইখিনি যদি ভালকৈ মনত ৰাখিব পাৰা, ফাইনেলত কনফিউজ প্ৰিপজিশ্যনৰ কুৱেশ্যনখিনি তোমালোকে আনচাৰ দিব পাৰিবা। তোমালোকে কুৱেশ্যন আনচাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰখিনিও চাব পাৰা, চাবাচোন, ইয়াৰ মাজতেই কুৱেশ্যন আনচাৰখিনি আছে। তো ইয়াৰ পিছত প্ৰিপজিশ্যন আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হৈছে কমন প্ৰিপজিশ্যনখিনি। প্ৰতি বছৰে দেখা যায় কমন প্ৰিপজিশ্যনৰ পৰা মিনিমাম দুটাকৈ কুৱেশ্যন আহি থকা দেখা যায়, মিনিমাম দুটা কমনৰ পৰা। আৰু ইয়াত যিখিনি প্ৰিপজিশ্যন দিয়া হৈছে কমনৰ, তো এইখিনি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনখিনি চায়ে দিয়া হৈছে। মেক্সিমাম ইয়াৰত এইখিনিৰ পৰাই কুৱেশ্যন আহি থকা দেখা যায় আৰু আগলৈ এইখিনিৰ পৰা অহাৰ চান্স বেছি আছে। তো কমন প্ৰিপজিশ্যন মানে কি হৈছে, এটা প্ৰিপজিশ্যনৰ এটা ৱৰ্ডৰ লগত এটাই প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। যেনেকৈ আগতে আমি এংগ্ৰিৰ লগত এংগ্ৰি টু, এংগ্ৰি উইটো পাইছোঁ, এংগ্ৰি এট পাইছোঁ, কিন্তু কমনখিনিৰ লগত এটাই ব্যৱহাৰ হয়। যেনে একাউষ্টৰ লগত সদায় অফ ব্যৱহাৰ হ'ব, সেইকাৰণে কমন বুলি কোৱা হৈছে। একাউষ্টৰ লগত সদায় কমন হিচাপে ব্যৱহাৰ হ'ব অফ। মানে একাউষ্টৰ লগত তোমালোকৰ কনফিউজ হোৱাৰ সমস্যা নাথাকে যে একাউষ্টৰ লগত ইন হ'ব নে এট হ'ব নে বেলেগ কিবা হ'ব। সদায় তোমালোকে এনেকৈ মনত ৰাখিব পাৰিবা একাউষ্টৰ লগত অফ হ'ব। এইকেইটা তোমালোকে লাৰ্ণ কৰিব লাগিব। বেছি নহয়, অলপখিনি দিয়া হৈছে, দুটা পেজত আছে, তোমালোকে এইখিনি লাৰ্ণ কৰিব লাগিব। যেনে একাউষ্টৰ লগত সদায় অফ ব্যৱহাৰ হ'ব, ফ্ৰাউডৰ লগত অফ ব্যৱহাৰ হ'ব, ৰিপ্লাইৰ লগত টু ব্যৱহাৰ হ'ব, লুকৰ লগত ইনটু ব্যৱহাৰ হ'ব, প্ৰেচাইড অভাৰ, বষ্ট অফ, চাফাৰ ফ্ৰম, চাফাৰিং ফ্ৰম, চিয়ৰ অফ, ৱাৰ্ণ এগেইনষ্ট, বিয়ৰ অফ, হেণ্ডকাৰ্ছ আফটাৰ, বাউণ্ড ফৰ, এ মাষ্ট এট, গিফটেড উইথ, ৰিগাৰ্ড টু, ছেটিছফাইড উইথ, চাৰ্জ উইথ, পলাইট টু, ডিষ্টেড ফৰ, convicted of, enamored with, desire for, attention to, indebted to, rich in, exception to, prefer to, preferable to, compete with, surprised at, run after, tired of, excels in, devoid of, suitable for, repented of, time by, quotation from, recover from, recovery from, heard of, boon to, authority in, control over, honest in, looking for, appointed to, junior to, senior to, superior to, afraid of, injurious to, fond of, resign from. এইকেইটা হ'ল আমাৰ কমন প্ৰিপজিশ্যন। তো কমন প্ৰিপজিশ্যনৰ মষ্ট কমন প্ৰিপজিশ্যনখিনি আমি ইয়াত তুলি ধৰিছোঁ, যিকেইটা নেকি মেক্সিমাম ইয়াৰত আহি থকা দেখা যায়। আৰু প্ৰিভিয়াছ মানে 25-26 আগৰ মানে বছৰৰ কুৱেশ্যনখিনি যদি আমি চাওঁ, এইকেইটা প্ৰিপজিশ্যন আহি থকা দেখা যায় প্ৰতি বছৰে, মানে ইয়াৰ মাজৰ পৰা ৰিপিট হৈছে। তো তোমালোকে যদি গুৰুত্ব সহকাৰে এই প্ৰিপজিশ্যনখিনি লাৰ্ণ কৰিব পাৰা, মনত ৰাখিব পাৰা, তো 100% প্ৰিপজিশ্যনৰ কুৱেশ্যনখিনি তোমালোকে আনচাৰ কৰিব পাৰিবা। তো ভালকৈ তোমালোকে এইকেইটা মনত ৰাখিব লাগিব। এইকেইটা মনত ৰখাৰ আৰু এটা সহজ বুদ্ধি আছে, এই ৱৰ্ডকেইটাৰ মিনিং জানি মনত ৰাখিব পাৰিবা। তো ইয়াত গোটেইকেইটা ৱৰ্ডৰ মিনিংখিনি যদি একফালৰ পৰা ক'বলগীয়া হয়, তেতিয়াহ'লে হয়তো বা ক্লাছটো বহুত দীঘলীয়া হৈ যাব। তোমালোকে মিনিংখিনি হয়তো বা ডিক্সনাৰীৰ পৰা ওলাব পাৰিবা। আন এটা বুদ্ধি আছে, এই অফ থকা প্ৰিপজিশ্যন অফ যিকেইটাৰ লগত আছে এইকেইটা চাইড কৰি দিব পাৰা, টু কেইটা চাইড কৰি দিব পাৰা, অভাৰ কেইটা, ফ্ৰম কেইটা চাইড কৰি দিব পাৰা, এনেকৈও আমি লাৰ্ণ কৰিব পাৰি। তো মই কেইটামান ৱৰ্ডৰ মিনিং কৈছোঁ ইয়াত। একাউষ্ট অফ মানে একাউষ্ট দুখী সাব্যস্ত কৰা, একাউষ্ট অফ, প্ৰাউড অফ গৰ্বিত অনুভৱ কৰা, ৰিপ্লাইটো উত্তৰ দিয়া, লুক ইনটু পৰীক্ষা কৰা, প্ৰেচাইডেড অভাৰ সভাপতিত্ব কৰা। ঠিক তেনেকৈ গোটেইকেইটা ৱৰ্ডৰ মিনিং আছে। আমি মিনিং জানিলে সহজ হয় বস্তুখিনি, মিনিং নজনাকৈও আমি এইখিনি লাৰ্ণ কৰিব পাৰি। তো তোমালোকে এইকেইটা প্ৰিপজিশ্যন, কমন প্ৰিপজিশ্যন যদি লাৰ্ণ কৰিব পাৰা, তেতিয়াহ'লে হয়তোবা তোমালোকৰ ফাইনেল এক্সামত যিমানকেইটা প্ৰশ্ন আহিবলগীয়া আছে গোটেইকেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিবা। তো আজিৰ ক্লাছটো প্ৰিপজিশ্যনৰ ওপৰত তোমালোকে ভালকৈ পঢ়িবা। তো তোমালোকে বেছিকেলি দুটা বস্তুৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব। এটা হৈছে কনফিউজড প্ৰিপজিশ্যন আৰু এটা হৈছে কমন প্ৰিপজিশ্যন। কেতিয়াবা হয়, কেতিয়াবা চিম্পুল প্ৰিপজিশ্যনৰ পৰাও কুৱেশ্যন আহি থকা দেখা যায়। আহিলে হঠাৎ কেতিয়াবা এটাহে কুৱেশ্যন আহি থকা দেখা যায়।
তো তোমালোকৰ কাৰণে কেইটামান হোমৱৰ্ক দিয়া হৈছে তো মই আশা কৰিম এই হোমৱৰ্কখিনি তোমালোকে নিজৰ কপিত কৰি ফটো কৰি মোক ইনবক্স কৰিব পাৰা নহলে কমেন্ট বক্সতো ইয়াৰ আনসাৰ দিব পাৰিবা তোমালোকে choose the right preposition from those given in brackets ব্ৰেকেটত কিছুমান অপচন দিয়া আছে তাৰ পৰা ৰাইট প্ৰিপজিশন খিনি তোমালোকে কৰিব লাগে চুজ কৰিব লাগে এতিয়া এই প্ৰিপজিশন খিনিৰ হোমৱৰ্কৰ আনসাৰ কৰাৰ আগতে তোমালোকে গোটেই ক্লাছটো বহুত ধুনিয়াকে লবা সিম্পল প্ৰিপজিশনৰ পৰা আৰম্ভ কৰি নেক্সট কনফিউজ প্ৰিপজিশন পঢ়িবা কমন প্ৰিপজিশন পঢ়িবা কপি পেষ্ট নকৰিবা কোনেও ভালকে হেখিনি লাৰ্ন কৰাৰ পিছত হেখিনি জনাৰ পিছত হোমৱৰ্কৰ আনসাৰখিনি তোমালোকে কৰিবা আৰু প্ৰত্যেকই যিসকল ছাত্ৰ ছাত্ৰীয়ে এই ক্লাছটো চাব মই আশা কৰিম প্ৰত্যেকই হততাৰে হোমৱৰ্কখিনি কৰিব আৰু মোলৈ সেন্ড কৰিব ধন্যবাদ